নমস্কাৰ সদাৰ শিক্ষাগুৰুসকল লগতে মোৰ ইউটিউব চেনেলৰ ভিউৱাৰ্ছসকল দৰ্শকসকল সকলোকে ভক্তিপূৰ্ণ নমস্কাৰ যাচিছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত ইনক্লুড হৈ আছে তেখেতসকলৰ বাবে এই ভিডিঅ'টো হ'ব। আমাৰ যি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য আছে যাক শ্বৰ্ট ফৰ্মত কোৱা হয় MMLSAY, তাৰ এখন নটিচ অৰ্থাৎ গুৱাহাটী এখন পাব্লিছ হৈছে নটিফিকেশ্যন এখন। এইখন নটিফিকেশ্যন যদিও বা নলবাৰী ডিষ্ট্ৰিক্টৰ চাৰ্কেল অফিচৰ পৰা পাব্লিছ হৈছে, য'ত অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল লিখা আছে, তথাপিও এইখন সকলো জিলাৰ ক্ষেত্ৰত একেই হ'ব চাগে। চ' মই ভিডিঅ'টো অকণমান আপোনালোকৰ সহায় হ'ব বুলি ভিডিঅ'টো আগবঢ়াইছোঁ। এই ভিডিঅ'টো আছে যে আমাৰ যি শিক্ষাগুৰুসকলৰ 225 টকা কাটে গ্ৰেড 3, গ্ৰেড 1, গ্ৰেড 2 যেনেকৈ কাটি আছে আমাৰ 225 টকাকৈ যি মেডিকেলৰ বাবে কাটি আছে এইটো ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। চ' এই ট্ৰিটমেণ্টটো যেতিয়া আপোনাক ক্লেইম কৰিব, ঠিক আছে, আপুনি কোনো এখন যি চিলেক্টেড হস্পিটেলত আপোনালোকৰ ট্ৰিটমেণ্টটো কৰিলে, কৰাৰ পিছত যেতিয়া আপোনালোকৰ ক্লেইম কৰিব, এই আপোনালোকৰ যিটো খৰচ হ'ল, খৰচ হোৱা ধনৰাশিৰ ওপৰত আপুনি ক্লেইম কৰিব লাগিব অনলাইন মোডত। তেতিয়াহ'লে কি ডকুমেণ্টছ লাগিব, চেক লিষ্ট কি লাগিব, সেই বিষয়ে নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা জনোৱা হৈছে। সকলো ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এনেক্সাৰখন একেই হ'ব মেবি, তো সেইকাৰণে মই ভিডিঅ'টো আগবঢ়ালোঁ যাতে আপোনালোকে যেতিয়া ক্লেইম কৰিব MMLSAY মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্যৰ বাবে, তেতিয়া কি ডকুমেণ্টছ আপোনালোকৰ লগত লৈ যাব সেই বিষয়ে মই সকলো জনাম। তেখেতসকলে এখন চেক লিষ্ট পাব্লিছ কৰিছে, এইখন মই আপোনালোকক আগত আগবঢ়াইছোঁ। ডিষ্ট্ৰিক্ট ভেদে দুই ঠাইত বেলেগো হ'ব পাৰে, তাৰ বাবে আপোনালোকে কনচাৰ্ণ অথৰিটিৰ লগত কণ্টেক্ট কৰিব। তেতিয়া ব'লা কি চেক লিষ্ট লাগে মই দেখুৱাই দিছোঁ। চ' এইখনে হৈছে চেক লিষ্টৰ যি টেবুল, এখন টেবুল হৈছে। মই আপোনালোকক জনাইছোঁ ইয়াত লিখা আছে ডিচাৰ্জ চাৰ্টিফিকেট ফ্ৰম দ্য কনচাৰ্ণ হস্পিটেল। আপোনাৰ যিখন হস্পিটেল এণ্ট্ৰি হৈছিলে তাৰ পৰা ডিচাৰ্জ কৰিছে আপোনালোক, যেতিয়া আপোনালোকে আহিছে সেই ডিচাৰ্জ চাৰ্টিফিকেটখন লাগিব। তাৰপিছত ৰিকমেণ্ডেশ্যন অফ অথৰাইজ মেডিকেল এটেণ্ডেণ্ট, এইখন ডকুমেণ্টছ লাগিব। তাৰপিছত কি লাগিব, এচেঞ্চিয়েলিটি চাৰ্টিফিকেট ইছ্যুড বাই দ্য অথৰাইজ মেডিকেল এটেণ্ডেণ্ট, এচেঞ্চিয়েলিটি চাৰ্টিফিকেটখন লাগিব। তাৰপিছত ক্লিনিকেল নোটছ লাগিব, OT নোটছ ইন কেছ অফ চাৰ্জাৰী। তাৰপিছত অপাৰেশ্যন এজ কেপচাৰ্ড ইন ডিচাৰ্জ চাৰ্টিফিকেট, এইখন চাৰ্টিফিকেট লাগিব। তাৰপিছত প্ৰুফ অফ ইমপ্লাণ্টছ, লগতে প্ৰুফ অফ ষ্টেণ্টছ লাগিব যদি এপ্লিকেবল হয় তেন্তে এইটো বিচাৰিছে। গুড কোৱালিটি অন বেড ফটোগ্ৰাফ অফ দ্য পেচেণ্ট, যিজন ৰোগীয়ে বিচনাত মানে ট্ৰিটমেণ্ট কৰি থকা ভাল ফটো এখন বিচাৰিছে, এইখনো আপোনালোকে ৰাখি থ'ব। তাৰপিছতে আপোনালোকে কেছ মেমো লাগিব, কেছ মেমো বা মানি ৰিচিপ্ট অফ মেডিকেল ডিউৰিং কোৰ্চ অফ ট্ৰিটমেণ্ট, যেতিয়া আপোনালোকে ট্ৰিটমেণ্ট কৰি আছিলে তেতিয়া আপোনালোকৰ ট্ৰিটমেণ্টৰ কেছ মেমো বা মানি ৰিচিপ্টখন লাগিব। OPD বিল লাগিব, যদি আপোনালোকে OPD কৰিছে তেতিয়াহ'লে OPDৰ যিখন বিল সেই বিলখন আপোনালোকে লগত ৰাখিব। তাৰপিছতে দিছে 9 নম্বৰত ট্ৰিটিং হস্পিটেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এখন হস্পিটেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে পাই যাব যেতিয়া আপোনালোকে হস্পিটেলত এণ্ট্ৰি হয়, তেতিয়া এইখন চাৰ্টিফিকেট দিয়ে। তাৰপিছত ফাইনেল হস্পিটেল বিল, আৰু যিখন লাষ্ট ফাইনেল এখন হস্পিটেল বিল আছে আপোনালোকৰ যিখন হস্পিটেল ট্ৰিটমেণ্ট কৰিছে এই ট্ৰিটমেণ্টৰ বিলখন লাগিব। তাৰপিছত আণ্ডাৰটেকিং এবাউট দ্য ফুলফিলমেণ্ট অফ দ্য minimum criteria of the hospital in which treatment has been taken, and also authenticity of all the submitted information and document recorded at the time of submission of claim. নম্বৰ পইণ্টটো আপোনালোকক কি বুজাব বিচাৰিছে হয়তো আপোনালোকে বুজি পোৱা নাই, যদিও বুজি পাইছে আপোনালোকে মই তথাপি এবাৰ আপোনালোকক কৈছোঁ যে আপোনালোকে হস্পিটেলত যিখন হস্পিটেলত আপুনি ভৰ্তি হৈছিলে তাত যিবিলাক ৰিচিপ্ট আছিলে সেই ৰিচিপ্টবিলাক পূৰা অথেণ্টিকেট হ'ব লাগিব, অথেণ্টিচিটি থাকিব লাগিব, পূৰা নিৰ্ভৰযোগ্য হ'ব লাগিব। ভুৱা চাৰ্টিফিকেট আপোনালোকে দিব নোৱাৰিব, ভুৱা বিল আপোনালোকে দিব নোৱাৰিব। আপোনালোকৰ যিবিলাক ডকুমেণ্টছ হয় সেইবিলাক যাতে প্ৰপাৰ হয়, আৰু তাত যাতে আপোনালোকৰ ডক্টৰ বা যি কম্পনেণ্ট অথৰিটি আছে তেখেতসকলৰ ছিগনেচাৰবিলাক থাকে ভালদৰে। আপোনালোকে অৰিজিনেল যিখন চাৰ্টিফিকেট সেইখনহে দিব, যাতে আপোনালোকৰ কি হয় ছাবমিশ্যন কৰাৰ কোনো অসুবিধা নহয়। আৰু ৰেকৰ্ড এট দ্য টাইম অফ ছাবমিশ্যন ক্লেইমৰ নামত আপোনালোকে এইখিনি ডকুমেণ্টছ তাত ছাবমিট কৰিব লাগিব, আৰু সেইখন হস্পিটেলৰ হ'ব লাগিব, আপোনালোকে বেলেগ হস্পিটেলৰ পৰা আনি দেখুৱালে নহ'ব, ঠিক আছে। তাৰমানে আপোনালোকে যিবিলাক চাৰ্টিফিকেট যিমানবোৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰি থকা যিমানবোৰ বিল পায় চববিলাক আপোনালোকে
ভালদৰে ৰাখিব লাগিব আপোনালোকৰ যদি কিবা লেপছ থাকি যায় তেন্তে আকৌ মেইল আহিব আপোনালোকে সেই মেইলটোত আপোনালোকে আকৌ ৰেকৰ্ডখিনি ভৰাই পঠিয়াই দিব লাগিব ৱেবছাইটটোৰ জৰিয়তে লগতে আপোনালোকে ইয়াত 12 নম্বৰ দিছে ডিক্লাৰেশ্যন আণ্ডাৰটেকিং ডেট দ্য beneficiary has not claimed under other health insurance policies spouse of government employees has not claimed for reimbursement অৰ্থাৎ আপোনালোকে ডিক্লাৰেশ্যন বা আণ্ডাৰটেকিং এখন দিব লাগিব যে আপুনি অন্য হেল্থ পলিচি যিবিলাক অন্য হেল্থ পলিচি থাকে যদি আপোনালোকে কিবা অন্য হেল্থ পলিচি যে তাতে ক্লেইম কৰিব নোৱাৰিব মানে ডাবল হেল্থ পলিচিৰে আপোনালোকে এটা ট্ৰিটমেণ্ট কৰিব নোৱাৰিব ঠিক আছে আপোনালোকে বেলেগ হেল্থ পলিচিৰ দৰকাৰ নাই আপোনালোকে এইটোৰে কৰিছে তেন্তে এইটোৰে মুখ্যমন্ত্ৰী লোক সেৱা আয়োগৰ জৰিয়তে আপোনালোকে ক্লেইম কৰিব লাগিব আপোনালোকে আৰু অন্য ধৰণৰ হেল্থ ইনচুৰেঞ্চৰ ক্লেইম যাতে আপোনালোকে কৰা নাই বুলি আপোনালোকে নিজে আণ্ডাৰটেকিং এখন দিব লাগিব লগতে আপোনালোকৰ স্প'জ অৰ্থাৎ আপোনাৰ পতি বা পত্নী যি আপোনালোকৰ স্প'জ আছে স্প'জে যাতে কি এক্সট্ৰাকে ক্লেইম নকৰে ৰিমেঞ্চমেণ্টৰ কাৰণে সেইটো প্ৰতি লক্ষ্য ৰাখিব দিছে আপোনালোকে যাতে নিজে অকল কৰিছে সেইটো হ'ব লাগিব ঠিক আছে ধৰক আপুনি চাকৰি কৰে আপোনাৰ ৱাইফো চাকৰি কৰে আপুনিও সেম হেল্থ ইনচুৰেঞ্চৰ কাৰণে মানে যি ট্ৰিটমেণ্ট কৰিলে সেইটো কাৰণে ক্লেইম কৰিছে আপোনাৰ ৱাইফে বা হাজবেণ্ডেও ক্লেইম কৰিছে তেনেকুৱা যাতে নহয় সেইটো কাৰণে আপোনালোকে আণ্ডাৰটেকিং দিব লাগিব ঠিক আছে এইখিনি ডকুমেণ্টছ আপোনালোকে ৰেডি ৰাখিব মুঠ 12টা ডকুমেণ্টছৰ কথা ইয়াত কৈছে ক্লেইম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ একচুৱেলি বেমাৰটো ভাল হওক সকলোৰে বেমাৰো নহওক ক'ব গ'লে সকলো শিক্ষাগুৰু সুস্থ হৈ থাকক সকলো চৰকাৰী কৰ্মচাৰী সুস্থ হৈ থাকক তাৰে কামনা কৰিছোঁ চ' আপোনালোকৰ ইয়াত মই যেটা পইণ্ট কৈছিলোঁ এইটো প্ৰুফ অফ ইমপ্লান্টছ এইটো ইফ এপ্লিকেবল যদি আপোনালোকে ইমপ্লান্টছ কৰিব ষ্ট্ৰেন্থ কৰিছে তেতিয়াহে এইটো ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব যদি আপোনালোকে কৰা নাই তেন্তে আপোনালোকৰ এইটো প্ৰয়োজন নহয় ঠিক আছে OPD বিলছো ইফ এনি যদি OPD বিলছ আছে ইফ এনি তেতিয়াহে লাগিব ঠিক আছে নহ'লে এইটো প্ৰয়োজন নাই এতিয়া ফাইনেল বিল যেটো আপোনালোকে ইয়াত 10 নম্বৰ পইণ্টটো দিছে মই আকৌ কৈ দিছোঁ এইটো ডিটেইল হ'ব লাগিব ডিটেইল মানে ধুনীয়া হ'ব লাগিব প্ৰপাৰ ৰিসিপ্ট হ'ব লাগিব ঠিক আছে মানে খালাং খুচৰাং হ'লে নহ'ব কথিত ভাষাত কৈছোঁ আপোনালোকক সকলো ডকুমেণ্টছ ধুনীয়াকৈ ৰেডি কৰি ক্লেইম কৰিব চ' ভিডিঅ'টো এইখিনিয়ে আছিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে বা ছেভ কৰি ডাউনলোড কৰি থ'ব পাৰে যেতিয়া আপোনালোকৰ ভৱিষ্যতে কেতিয়াবা প্ৰয়োজন হ'ব বা আপোনালোকৰ যদি চৰকাৰী শিক্ষাগুৰু বা অন্য চৰকাৰী কৰ্মচাৰী কেতিয়াবা অসুবিধা হয় তেন্তে এই ভিডিঅ'টো তেনেকুৱা গ'লে পঠিয়াই দিব এইখিনি ডকুমেণ্টছ লৈ আপোনালোকে কম্পিউটাৰত গৈ বা নিজে এপ্লাই কৰিব পাৰিব চ' ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে শেষৰবাৰৰ বাবে ভক্তিভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ মোৰ ভিডিঅ'টোৱে আপোনাক সহায় কৰিছে আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ বহুত বহুত ধন্যবাদ